হৰে কৃষ্ণ আমি মাজুলী অৰ্থাৎ অসমৰ বৈষ্ণৱ যিটো আন্দোলন সেই আন্দোলনৰ নাভি কেন্দ্ৰ মাজুলীত আহি আমি উপস্থিত হৈছো মই আৰু করুণাময়ী চৈতন্য প্ৰভু আমি দুয়ো আহিছো এখন ইয়াত খুব গুৰুত্বপূৰ্ণ যোৱাকালি সভা হৈ গ'ল বৈঠক হৈ গ'ল আৰু সেই বৈঠকত আমাৰ কিছুমান সিদ্ধান্ত লোৱা হ'ল অহা দিন যোৱাকালি দিনটো এটা খুব পবিত্ৰ দিন আছিল যি দিনত শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিথি আছিল আৰু এই তিথিৰ লগতে সংগতি ৰাখি আমি ইয়াত আহিছিলো আৰু তাৰ লগতে প্ৰাসংগিকভাৱে এখন বৈঠকো অনুষ্ঠিত হৈছিল শ্ৰী শ্ৰী দামোদৰ দেৱ আমি জানো 1488 চনত তেওঁৰ এই ধৰাতললৈ তেখেত আহিছিল আৰু আহিছিল নগাঁৱৰ বৰদুৱাৰ ওচৰৰ নলেচা বুলি এডোখৰ ঠাই তেওঁৰ মাক আছিলে সুশীলা দেৱী আৰু দেউতাক আছিলে শতানন্দ আৰু এই ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্মগ্ৰহণ হৈছিল আৰু সৰুৰে পৰা তেওঁ যি তেওঁৰ আধ্যাত্মিক মানে আভা সেইটো সকলোৱে দেখা পাইছিল আৰু আমি দেখা পাইছো যে আমি জানো যে দামোদৰদেৱে শংকৰদেৱৰ লগতে বৰদুৱাৰ পৰা তেওঁৰ পৰিয়াল উঠি গৈছিল বৰপেটালৈ আৰু বৰপেটাত থকা কালত তেখেতে পাটবাউসীৰ যিখন নদীৰ ইপাৰে সিপাৰে সহবাস কৰিছিল এপাৰে আছিল শংকৰদেৱ সিপাৰে আছিল দামোদৰদেৱ আৰু দামোদৰদেৱক শংকৰদেৱে তেওঁৰ প্ৰতিভা দেখি তেওঁক সত্ৰত আহি ভাগৱত পাঠ কৰিবলৈ দিছিল আৰু পাছত তেওঁ শংকৰ পুৰুষৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ এটা নতুনকৈ এটা জাগৰণৰ সৃষ্টি কৰিলে এক শৰণ যিটো আমাৰ ভাগৱত ধৰ্ম সেই ধৰ্মত এটা জাগৰণ জোৱাৰৰ সৃষ্টি কৰিছিল আৰু শংকৰদেৱে তেওঁক বিশেষ এটা দায়িত্ব দিছিল যে আপুনি দয়া কৰি যিমানবিলাক আমাৰ তথাকথিত ব্ৰাহ্মণ শিষ্য আছে তেওঁলোকক লিখিত কৰিব পাৰিব আৰু লগতে আপুনি তেওঁলোকক আমাৰ বৈষ্ণৱৰ যিটো ধাৰা সেই ধাৰালৈ আনাৰ কাৰণে চেষ্টা কৰক সেইমতে দামোদৰদেৱ ব্ৰত হ'ল আৰু তেওঁ যিটো আমাৰ এশৰণীয়া ভাগৱত ধৰ্ম তাতে নতুন এটা সংহতিৰ সৃষ্টি কৰিলে ব্ৰহ্ম সংহতি এই ব্ৰহ্ম সংহতিত আমি জানো যে আমাৰ যিটো আমাৰ সনাতন সংস্কৃতিৰ যিটো ব্ৰাহ্মণীয় প্ৰথা সেই প্ৰথাটো মানি চলা হয় আমাৰ নিকা সংহতি আছে কাল সংহতি আছে বিভিন্ন ধৰণৰ সংহতি আছে এই সকলো সংহতি মিলিয়েই শংকৰদেৱৰ যিটো মূল ধাৰা সেই ধাৰাত সোঁত প্ৰবাহিত হৈ আছে আৰু আজি আকৌ তেওঁৰ যি পবিত্ৰ স্মৃতি দামোদৰদেৱৰ তিথিত আমি তেখেতৰ শ্ৰীচৰণত সশ্ৰদ্ধ আমাৰ প্ৰণিপাত নিবেদন কৰিছোঁ হৰে কৃষ্ণ